বহুত দিনৰ মূৰত আমাৰ দাদাৰ মাতষাৰ ইমান ডাঙৰকে শুনিছো। উপায় নাই, এতিয়া ময়ে বুজাবগে লাগিব আৰু। কি হ'ল? ৰাতিপুৱা ৰাতিপুৱা ইমান চিঞৰ বাখৰ লগাইছ যে? তোক মতা নাই নহয় মই, বৌৰকহে মাতিছিলো। বৌক মাতিছিলি? পগলা হলি নি তই? বৌৱেনো কোনদিনা ইমান সোনকালে উঠে? তই চিঞৰ বাখৰ কৰি তাইক আমনি নকৰিবি আকৌ, খং উঠিব বৌৱে। তাইক মৰম কৰি কৰি সঁচাকে মূৰৰ ওপৰত তুলি লোৱা গোটেই হ'ল। ঘৰখনত কালৈকো ভয় নকৰি নকৰি যি মন যায় তাকে কৰি ফুৰা হ'ল। নহব, তাইক এইভাগে আৰু চল দিলে নহব। এইবাৰ সেইজনীক ময়ে ঠিক কৰিব লাগিব। গাঁৱত কোনজনী বোৱাৰীয়ে ইমান দেৰিলৈকে শুই থাকে বাৰু তাইৰ বাহিৰে? ঐ, তই উঠিছনে নাই? এনেকুৱা দৃশ্যবোৰ দেখিলে দেহ মন জোৰ পৰি যায়। বেচেৰিয়ে গমেই পোৱা নাছিলে হেৰৌ কাৰ লগত খেল কৰি আছিলে তাই। পইচা নোহোৱা ল'ৰা বুলি দিনে ৰাতিয়ে ঠাট্টা কৰি থাক নহয় মোক। এইবাৰ গম পাবি, তহঁতৰ সুখৰ সংসাৰ ভৰিৰ তলুৱাত লৈ মোহাৰি পেলাম মই। চাচোন বাৰু, বোৱাৰী মানুহজনী হৈ তাই কেনেকে পাৰ্কত হাতত ধৰা ধৰিকে ডেকা ল'ৰাটোৰ লগত ঘূৰি ফুৰিছে। এতিয়া এইবোৰ ভিডিঅ' মোবাইলে মোবাইলে গৈ গোটেই গাঁৱৰ ৰাইজে জনাজাত হ'ব। গাঁওবুঢ়ায়ো গম পাব। খালে 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 এইজনীয়ে একেবাৰে খাই পেলালে মোক। এই আধা পাগলীজনী এতিয়ালৈকে উঠাই নাই। কুম্ভকৰ্ণ হোৱা দি শুইছে গোটেইজনী। এতিয়ালৈকে নাক বজাই বজাই শুবলৈ বাকী আছে। এইজনীক আজি কৈছো নহয় মই, একেবাৰে টাঙোনডাল আনি টঙনিয়াই শেষ কৰি পেলাও মই। আইঅ, এই বুৰ্বকটোৱে যি দেখিছো ঘৈণীয়েকক একেবাৰে মাৰিয়ে পেলাও বুলি ভাবিছে একেদিনাই। একেবাৰে মাৰি পেলাবলৈ দিব নোৱাৰি, লাহে লাহে কষ্ট দি দি চটুৱাই চটুৱাই মাৰিব লাগিব ইহঁত দুটাক। আজি যি নাই নাই এইজনীক একেবাৰে চফা কৰি পেলাও। নবৌ, আপুনি সোনকালে উঠি পলাওক। এইটো বলিয়া হৈছে, আপোনাক মাৰি পেলাব লৈছে। পলাওক সোনকালে এইখিনিৰ পৰা। সঁচাকে পগলা হৈছ নি তই? ৰাতিপুৱা শুই উঠাৰ পৰাই বৌৰ ওপৰত বৰ গৰম দেখুৱাই আছ যে? মইহে জানিছো, এইটো ভিডিঅ' দেখাৰ পিছৰ পৰা বুকুখন হেলে বিন্ধা দি বিন্ধি আছে। জীয়াই আছো কেলে মই? এতিয়া ইয়াকতো এইবোৰ কথা কবও নোৱাৰি। ই গৈ চিধা মাক কৈ দিবগে, আৰু মাক কোৱা মানে শেষ, গোটেইখন ৰামায়ণ হবগে। বলিয়া হৈছো মই, একেবাৰে শেষ কৰি দিম তাইক। কিন্তু তই এইবাৰৰ পৰা আমাৰ দুটাৰ মাজত নোসোমাবি, কৈ দিলো। নহলে তোকো শেষ কৰি দিম। সেইটো আকৌ কেনেকুৱা কথা? মোক তহঁতি ৰাতিপুৱা গধূলি অশান্তি দি থাকিবি যেতিয়াই মন যায় তেতিয়াই, আৰু মই হবলা একো নকৰিম। আৰু মোক শেষ কৰাৰ কথা ভুলতো নেভাবিবি। এইটো জনমত নোৱাৰিবি তই। সোমাবই লাগিব, তহঁত হালৰ মাজত এই সৰু পোনা সোমাবই লাগিব। এই বুঢ়ী দেহত ইমান আঁতৰৰ পৰা পানী কঢ়িয়াই থাকিবলগীয়া হৈছে। চৰকাৰী পানী বুলিহে আনিছো আৰু। পানী বুলিয়ে নিজৰ ভাগত পৰাকণ এৰি দিবলৈ নোৱাৰো নহয়। আই, কঁকালটো খুচি ধৰিলেও এটা চাইডে। কৃষ্ণ, কাহানি বা এইটো বিষয়তে মৰিব লাগিব যেনহে পাইছো আৰু। চফা পানীকণ পাওঁতে একেবাৰে গা পা ধুই আজৰি হৈ লওঁ। মেখেলা এখন আনি লওঁগে। এই মানুহজনৰ হ'ল কি বাৰু হয়? মই দেখোন সদায় দেৰিকে উঠো। আগতেতো কোনো কাহানি এনেকুৱাখন কৰা নাছিলে। পটাপট গা পা ধুই আজি ভাতৰ চৌতে ধৰোগে পাই। ক'ব নোৱাৰি, যিমান যি হ'লেও মতা মানুহৰ কথা নহয় জানো। এইকেইদিন মই আকৌ কাম বনো বৰ এটা কৰা নাই যে, সেইকাৰণে মনে মনে খঙো উঠি থাকিবলৈ পায়। যিমান যি হ'লেও কেনাই বুঢ়ী পুতেকহে। বৰ ধুনীয়াকে পানী এটিঙো আছে। পটাপট গাটো তিয়াই লওঁগে। অকণমান আগত এইখিনিতে ধুনীয়াকে পানী এটিং থৈ গলো, থোৱা জেগাতে নাইকিয়া হৈ থাকিলে নে? কোনে কলৈ নিলে? কি কৰি নিদিয়াকে আছিলো মই তাইক? ঘৰ সৰাৰ পৰা চোতাল সৰালৈকে, পাকঘৰৰ পৰা কাপোৰ ধুই দিয়ালৈকে চবতে দেখোন সহায় কৰিছিলোৱে মই তাইক। হলেও শেষত গৈ মোৰ মূৰতহে ৰাম টাঙোনটো মাৰিলেগে তাই। মইনো কি জানো আকৌ আপুনি থৈ দিয়া পানী বুলি। কোনোবা এনেই থৈ দিছে বুলিহে টিককে লৈ গাটো ধুই পেলালোগে। হয় বাৰু, বেলি মূৰৰ ওপৰ পালেগে শুই উঠা জনীয়েনো ক'ত গম পাবি কোনে ক'ৰ পৰা কি কাৰণে কেতিয়া পানী আনি থয়। এইবোৰ দেখিছ নাই? কালি ৰাতিয়ে লেতেৰা হোৱা বাচন এতিয়ালৈকে ধুব পৰা নাই। চফা পানী কিনি আনি লৈছিলোহে ধুনীয়াকে বাচন কেইটা ধুওঁ বুলি। আনি দে, এতিয়া আনি দে। তেনেকুৱা এবাল্টি চফা পানী মোক এতিয়াই আনি দে। কালি ৰাতি দেখোন আমি নাছিলোই। মাকে পুতেকে এগাল এগাল খাই বাচন গালো এগাল এগালকে লেতেৰা কৰি থৈ দিছে। এতিয়া সেইবোৰ ধুবলৈ পানী আছে নাই মই কি জানো? মই সেইবোৰ নাজানো। মুঠতে মই সেইবোৰ নাজানো। পানী টিং আনি মই যি ভাগে থৈছিলো তই ইয়াত থৈ দে। এই কুলক্ষণীজনী এদিন সোনকালে উঠিলে কি নুঠিলে, বাহিৰলৈ গৈ আকৌ তাই মাৰ লগত কাজিয়া লাগি আছেগে। এইজনীক আজি মই সঁচাকে এদাই কৰি পেলাম এতিয়া। এইডালে কোবাই আজি তাইক পিঠি দুফাল কৰিহে এৰিছো। মোক চিনি পোৱা নাই তাই। ঘৈণীয়েকৰ খঙত অগলা পগলা গোটেইটো। চাওঁ দেই হওক না, আগৰ পৰা আঁতৰ হ। তই আজি বাৰে বাৰে মোক কেলে ইমান বাধা দি আছ? নবৈ দেখোন সদায় ৰাতিপুৱা মাৰ লগত কাজিয়া লাগেই, ইমানকণ হুলস্থুল হয়েই। আজি যেনিবা অকণমান সোনকালে লাগিছে, তইও গম পাও। সেইটোতনো ইমানকে খং উঠিবলগীয়া কি কথা আছে? দে এইডাল মোক দে। যি দেখিছো এইডাল যদি আজি তোৰ হাতত থাকে, খঙৰ ভমকত এবাৰ নহয় এবাৰ তই নবৌক মাৰি পাবিয়ে এইডালে।
গিৰিয়েক ঘৈণীয়েকৰ মাজত যি কাৰণেই কাজিয়া নালাগো, তাই মোক যিমান বেয়া পালেও হাজাৰ হ'লেও তাই মোৰ নবৌ। মই নবৌক বেয়া নাপাওঁ কেতিয়াও, সদায় সন্মান কৰোঁ। আৰু তাই এইখন ঘৰৰ ডাঙৰ বোৱাৰী। তোৰ নিচিনাটোৰ হাতত ইমান লক্ষী মানুহজনী মৰিবলৈ দিব নোৱাৰো নহয়। সেই ডাঙৰ বোৱাৰীয়ে কি নিৰ্লজ্জ কাণ্ড কৰি পেলালে সেইটো একমাত্ৰ মইহে জানো। তাইৰ মুখত কোনো দিনে সৰুপোনাৰ কথা ভালকে শুনা নাছিলো, অথচ মই আজিহে গম পাইছো সৰুপোনাই তাইৰ কাৰণে কিমান চিন্তা কৰে। মোৰ একমাত্ৰ ভাইটোৰ কথা সেইজনী পাল্লাত পৰি মই ইমান ভুলকে বুজি আছিলো। কিন্তু আজিৰ পৰা যদি তাইৰ মুখত মা আৰু সৰুপোনাৰ কথা বেয়াকে শুনো, জান খাই দিম তাই মই। হেৰা, ক'ত মৰি আছা? কেইটা বাজিলে দেখিছানে নাই? এতিয়ালৈকে যে মাত্ৰ 3টা মানুহৰ কাৰণে ভাতৰ যোগাৰ কৰিব পৰা নাই। পোনে গাটো ধুই আহি কাপোৰ কেইটা হলাই লগালগ ভাতৰ চৌ পাতিছোহে, চাহ পানীও খোৱা নাই দেখোন মই। আজি বৰকে চিঞৰ বাখৰ কৰি আছে যে ৰাতিপুৱাৰ পৰা, কথাটো কি? জানে দেখোন মই ইমান ৰাতিপুৱাই কোনোদিন ভাত নিসিজাওঁ বুলি। জানিছিলো, কিন্তু আজিৰ পৰা সেইবোৰ একো নেজানো মই। সেইবোৰ একো নেমানো মই আজিৰ পৰা। যিটো ভুল কৰি আহিছিলো সেইটো ভুল আজিৰ পৰা নকৰো মই। বিয়া পাতি অনা দিন ধৰি যদি চব কাম চিজিলকৈ কৰি যাবলৈ দিলোহেঁতেন, তেতিয়াহ'লে আজি এইবোৰ দিন দেখিবলগীয়া নহ'লহেঁতেন। কি ভুল হৈ আছে সেইফালে চাই? ভকে ধৰিছে নি ৰাতিপুৱাৰ পৰাই? ভাত খাবলৈ উৎপাত লগাইছে যে। আধা ঘণ্টাৰ ভিতৰত ভাত শাক সিজাই আমাৰ 3টা মুখৰ আগত থবিহি ভাতৰ কাঁহী। ধেমালি কৰা বুলি নেভাবিবি, কিন্তু বেছি মূৰৰ ওপৰত উঠিলি তই। কথা ক'লে শুনিবি, নহ'লে যেনেকে মাৰৰ ঘৰৰ পৰা আনিছিলো তেনেকে থৈ আহিমগে আজিয়েই। যিমান মৰমত থৈছিলো তাতকৈও 10 গুণ বেছি কষ্টত থম তোক মই আজিৰ পৰা। কি বোলে কালৌ কাল বিপৰীত কাল, হৈ নাই চেলেকে বাঘৰ গাল। বোপাই, সংসাৰত নোহোৱা নোপোজা ঘটনাবোৰ ঘটি আছে যে আজি। মা, এয়া মাত্ৰ আৰম্ভণিহে। আজিৰ পৰা আৰু বহুত কিবা কিবি দেখিবলৈ পাব সংসাৰত নোহোৱা নোপোজা ঘটনা। বুজিলে? মোৰ শুনা মোৱাটো এইটো সঁচা কথা কবিনে? কি যাদু কৰিলি ককাই হয়? চালিয়া বেজৰ ওচৰলৈ গৈছিলি নি? এইটো দেখিছে কি? কিনো এইটো? মোবাইল আকৌ। আজিকালি মানুহক যাদু মন্ত্ৰ কৰিবলৈ চালিয়া বেজৰ জৰা পানী নেলাগে নহয়, এইটোতেই চব কাম হৈ যায়। হয়নে? বোপাই, সৰুপোনাও পাৰিলে মোৰ ভাগৰ ডাঙৰ ল'ৰাটোক একেবাৰে মোৰ ফলীয়া কৰি পেলাচোন। তোক পৰি আশীৰ্বাদ দিম বোপাই। আশীৰ্বাদবোৰ আপোনাৰ হ'বলগীয়া সৰু বোৱাৰীজনীৰ কাৰণে থৈ দিয়ক। বাকী মোক ৰাতিপুৱা গধূলি ভাত পানী কেইটা দি ভালকে মাত খাৰ দিলেই যথেষ্ট। যা জীৱনত আগুৱাই যাবলৈ হ'লে কষ্ট কৰিবই লাগিব। ঐ সত্য, মোবাইলত অযথা সময় নষ্ট কৰি নাথাকিবি আকৌ। ক'ত আৰু আজিকালি মোবাইল চুবলৈ সময় আছে বে। দিনটো কাম কৰি থাকিবলৈ যোৱেহে। আমি দুটাই মোবাইলত একো এটা চাবলৈ সময় নাপাওঁ বুলি চব ডিলিট কৰি পেলালো। বুঢ়া মানুহৰ নিচিনাকে অকল ইউটিউবটোহে আছে। ৰখক দেই আপোনালোকে, গৈ থাকো আমি। ব'লা পাটনাৰ, ব'লা। 8টাই বাজিব এতিয়া। আহি যোৱা। মই হ'লে অকণমান শুই লওঁগে দেই। চকুকেইটা টানি লৈ গৈছেগে। কালি ৰাতি হোৱা দেৰি হ'ল যে। আজি দিনত ভালকে ঘুমটিমান নুশুলে মোৰ আকৌ ৰাতিলে পেছাই উঠিবগে। যাওক শুই লওক দে। অকল খোৱা কাঁহী বাতি কেইখনহে ধুবলৈ আছে। মই ধুই মেলি চব ধুনীয়াকে আজৰি কৰি থৈ দিম। মই আকৌ ৰাতি যিমান শুলেও নুশুলেও দিনত হোৱা অভ্যাস নাই। বাৰু তেন্তে। ঐ পিটুৱা, তই যিমান যি হ'লেও ডাঙৰ পোনাক ৰাতিপুৱাই তেনেকে ফোন কৰি কথাটো কৈ দিব নালাগিছিলে নেকি? বেচেৰাটো বৰ চিন্তাত পৰিছে চাগে নহয়। জানো পাই কি কৈ পালো। ক'ব লাগে নে নেলাগে নে একো ভাবিবলৈ নহ'ল নহয়। ভিডিঅ'টো দেখি আকৌ মোৰে ভয় লাগি গৈছিলে নহয়। সেইকাৰণে তালে ফোনটো মাৰি কৈয়ে দিলো আৰু লগালগ। যিমান যি হ'লেও ডাঙৰ পোনাৰ ঘৈণীয়েকৰ গাত যে এইবোৰ স্বভাৱ আছে, মই কিন্তু বিশ্বাস কৰিবলৈ টান পাইছো দেই। হয় পাই, মোৰ বিশ্বাস হোৱা নাই দেই। ইমান ঠাণ্ডা মুণ্ডা বৌজনী। সঁচা কথা ক'বলৈ গ'লে মই প্ৰথমতে নহয় বুলিয়ে ভাবিছিলো। তাৰপিছত যেতিয়া 10-20 বাৰ মান চালো ভিডিঅ'টো, তাৰপিছতহে হয় বুলি ধৰিবলৈ পাইছো। নবৌৰ ভাগৰ আকৌ নাকটোতে তিল এটা নাই জানো? ভিডিঅ'টোত দেখোন কোলাকে তিলটো জিলিকিয়ে আছে। কেনেকে তাই নহয় বুলি ক'ব কওকচোন? বাকী সত্যকটো চবে ধৰিবই পাৰিছে দেখা দেখি। ঐ জবা ঐ, ক'ত কি মূৰটো কৰি আছে হয় এই মৰাজনী? নবৌহে নি? মই আকৌ কোননো বুলিহে। ক'ৰবাত কিবা হ'ল নি? হৈছে বুলিয়ে ধৰচোন। এনেইনো তোৰ কিমান চিঞৰ বাখৰ কৰি মাতি থাকোনে? ক'ত কি কৰি আছিল? নক'ব আৰু বুজিছে। মোৰ আকৌ বৰ বেয়া অভ্যাস এটা আছে নহয়। ৰাতিপুৱা ভাতকেইটা খাই বিচনাখনতে পৰি ভালকে এঘুমুটি এটা মাৰি নল'লে মোৰ দিনটোৱে বেয়াকে যায়। পুনি চিলমিলকে টোপনি যাক আহিছিলেহে। আপোনাৰ মাতটো শুনি খপজপকে উঠি আহিছো। ভিতৰলৈকে আহক। বল। এনেও যি খা কথা ক'বলৈ আহিছো, বাহিৰত ক'ব নোৱাৰি। একেবাৰে বিচনাতে বহকি আহক। বৰ পৰিপাটিকে থৈছ দেই তই ৰুমটো। আমাৰ ঘৰলৈ যোন আহিলেও মোৰ ৰুমটো দেখি চবেই বাৰু সেই বুলিয়ে কয় দেই।
আচলতে মই ছোৱালীজনী বৰ পৰিপাতি নহয় জানো বস্তু ত'ত বস্তু অ'ত পৰি থকা দেখিলে মূৰটোৱে গৰম হৈ যায় সেইভাগে সদায় চাফা কৰোঁতে ঘৰখন চিজিল লাগি থাকে আৰু সেইবোৰ কথা পাছত পাতিম জানিছ নাই আজি তোক বৰ বেলেগ ধৰণৰ কথা এটা ক'বলৈ আহিছো বেলেগ ধৰণৰ কথা কি বেলেগ ধৰণৰ কথা মোবাইলত যে ডেকা জীয়ৰী ল'ৰাবোৰে খোলে ফেচবুক নে ফেচবুক সেইটো যে কি বোলে যে সেইটো আছেনে নাই তোৰ ফেচবুক নহয় ঐ ফেচবুক আছেতো নকয় মোৰ নাথাকিবনে দুটা একাউণ্ট আছে খোলচোন এতিয়া সেইটো শুনিলে তই পাগলীয়ে হবি ঐ আমাৰ কেনাই বুঢ়ীৰ বোৱাৰীয়েক মানে ডাঙৰ পোনা ঘৈণীয়েক আৰু সত্য সিহঁত দুটা বোলে কিবা এটা ভিডিঅ' ওলাই আছে ফেচবুকত দুটাই বোলে হাতত ধৰা ধৰিকে পাৰ্কত ঘূৰি ফুৰা ভিডিঅ' তই খুলি চাচোন খোল কি এই খা আকৌ কি কথা শুনিলো মই ডাঙৰ পোনা দা ঘৈণীয়েক তাকো সত্যৰ লগত কৈছিলো নহয় শুনিলে পাগলী হবি বুলি তই ৰাম ৰাম এইবোৰ কি কথা শুনিছো হয় মই এই এষাৰ কথা কিন্তু সঁচা বুলি মোৰ মনে নাই কোৱা দেই চা আকৌ ফেচবুকত নিজে চা সঁচাকে কৈছো নে মিছাকে কৈছো গম পাবি নহয় তই এই মাত্ৰ বাবাটো মোবাইলত চাই আহিছো মই চবেই গম পায় গাঁৱত আমিহে গম পোৱা অকণমান দেৰি হৈছে দেখিলি এইটো ভিডিঅ'ৰ কাৰণে ৰাতিপুৱাৰ পৰা মাথাটো গৰম হৈ আছে মোৰ কৃষ্ণ 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 দাদা এইবোৰ কি দেখিছো মই এইজনী আমাৰ নবৌ হয় জানো আমাৰ নবৌ এনেকুৱা কৰিব পাৰেনে মোৰ নিজৰ চকুৰ ওপৰতে সন্দেহ হৈ গৈছে জাননে দাদা অন্তৰত কিন্তু বহুত দুখ পাইছো নবৌৱেনো সঁচাকে তোৰ লগত এনেকুৱা কৰিব লাগেনে শুনা তই কিন্তু এইবোৰ কথা মাৰ আগত মৰিবলৈও নকবি দেই নকওঁ কেলেনো কম হয় মই তোৰ আৰু নবৌৰ সদায় ভাল হওক বুলিয়ে চিন্তা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তই মোক বিশ্বাস নকৰিব পাৰ কিন্তু দুদিনমানৰ আগতে কি হ'ল কি দুদিনমানৰ আগতে ৰৈ গলি যে নকওঁ দে বেয়া পাবি তই কবিনে তই আকৌ এইবোৰ শুনাৰ পিছত নবৌক মই কৈছোঁ বুলি গালি নিদিবিগে তই দে নকওঁ ক কি হৈছিলে দুদিনমানৰ আগতে দুদিনমানৰ আগত তই ঘৰত নথকা সুযোগ লৈ নবৌৱে সত্যৰ লগত কথা পাতি থকা নিজ কাণেৰে শুনিছিলোঁ মই কিন্তু তই বেয়া পাবি বুলিহে কোৱা নাছিলোঁ ইমান দিনে কি কৰোঁ বাৰু মই সঁচাকৈ এই কুলক্ষণীজনী লৈ কি কৰোঁ বাৰু মই ভাইটি তই কচোন কি কৰিলে ভাল হ'ব তাইক শুন এতিয়া একো কৰিব নালাগে তাইক আমি হাতে লোতে ধৰা পেলাব লাগিব বুজিলি নহ'লে তাই এনেকৈ মানি নলয় সেইটো বাৰু ময়ো জানো সেইকাৰণে আজি একো নকৰিলোঁ এতিয়া কোনটো সময়ত কি কাম কৰিব লাগে মই তোক চব কৈ যাম তই মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখি চব কৰি যাবি পাৰিবিনে হ'ব মোৰ মাথাই কাম নকৰা হৈ গৈছে ভাইটি তই মাত্ৰ মোক কৈ যাবি কোনটো সময়ত কি কৰিব লাগে সেইমতে চব কৰি যাম মই মুঠতে সিহঁত দুটাক হাতে লোতে ধৰা পেলাই মই তাইক এইখন ঘৰৰ পৰা খেদিহে এৰিছোঁ নেলাগে তাইৰ নিচিনাজনী মোৰ ঘৰত থাকিবলৈ হেৰা 12টা বাজিবলৈ হ'ল চাহ দিয়া নাই যে এতিয়ালৈকে আমাৰ তিনিওটাৰ কাৰণে চাহ বনাই মুখৰ আগত লৈ আনা সৰু পোনাক ঠাট্টা কৰা মছলা সৰু পোনাক হহা মছলা এনেকুৱাই হয়